Open mic poetry session, the happy space. Actually, মই একচুৱেলি ইংলিছত কবিতা নিলিখোঁ, মই অসমীয়াত লিখোঁ। চৰি, এই প্লেটফৰ্মটোক চিনাকি কৰি দিলে প্ৰথমতে মোক কবিতা বাইদেউ চিনাকি কৰি দিলে, ক'লে যে এনেকুৱা এটা আমি প্ৰগ্ৰাম পাতিছোঁ, অলপ ওচৰ আহক, আপুনি থাকিব লাগিব, এনেকুৱা প্ৰগ্ৰাম হ'ব লাগিব আৰু এনেকুৱা প্ৰগ্ৰাম ভৱিষ্যতলৈ কৰি থাকিব লাগে। আৰু যদি আমি এনেকৈ কৰি যাওঁ তেতিয়াহ'লে নতুন প্ৰজন্মৰ কিছুমান এনেকুৱা ধৰণৰ পয়েট্ৰি বা কবি এনেকৈ আহি থাকিব আৰু তেওঁলোকে এই প্লেটফৰ্মত যোগ দি থাকিব আৰু আমাৰ সমাজত এটা নতুন বাৰ্তা গুচি যাব। যিয়ে নহওক, মই এটা কবিতা, অসমীয়া কবিতা এটা, কবিতাটো অকণমান গাই দিছোঁ। কবিতা আছে, মই বহুত কবিতা লিখোঁ, অসমীয়াত লিখোঁ, কিন্তু এটা কবিতা মই অকণমান ৰিচাইটেশ্যন কৰি দিছোঁ। কিন্তু মই ৰিচাইটেশ্যন বা আবৃত্তি তেনেকৈ ভালকৈ নকৰোঁ, লিখোঁ কিন্তু মই আবৃত্তি নকৰোঁ। নাম হ'ল ব্ৰেকিং নিউজ। ব্ৰেকিং নিউজ। হঠাৎ দেখিলোঁ ব্ৰেকিং নিউজ। অসহায় নিৰুপায়তাই, চৌদিশে হাহাকাৰ। এক ঘটনা প্ৰবাহ, উঠা এক ঘটনা প্ৰবাহ। কেৱল চাৰিওফালে ঠিক ঠিকতাৰ। সুৰুজ উঠা পাহাৰত মৌন ব্ৰত। সপোন দেখা পৃথিৱীৰ সেই অভিলাষ উৎসৱ কেতিয়াবা সংগীয় জংগী হয়। আচৰ লগাই দৌৰি ফুৰা, তালফাল লগাই মোৰ ধ্যান কিয় ভংগ কৰিলা। নাক কাণ কাঠিওচোন আজি তুমি চূড়ান্ত বিফল। হে ঈশ্বৰ, তোমাৰ মহিমা অপাৰ। ব্ৰেকিং নিউজত দেখিলোঁ পৰিষ্কাৰ জীৱনৰ ধাৰাটোচোন কালিমা সানিবৰ শেষ উল্লাস। বিফল উৰা বাতৰিত সত্য উৰুৱাই যোৱাৰ লেখীয়া হ'ল। সময় নামি আহিল ধীৰে ধীৰে, উভতি আহিল ধুমুহাৰ চন্দ। বৰদৈৰ চিলাজনী নম্ৰ হ'ল, থমকি ৰ'ল প্ৰখৰ মৌনতাৰ চিধা কাইদাৰ গুটি ভৰোৱা কীৰ্তিত, আৰু তাই নম্ৰতাৰে অকোৱা পকোৱাকৈ উগ্ৰ চৰাইজনীক কেৰামৰ পকেটত আবদ্ধ কৰালে। আজি তাইৰ চিলনীজনী পাকৈত খেলিৱৈ, আৰু বাকী কিছু পৰত পৰস্ত হ'ব বেইমানী খেলুৱৈ। সংগীৰ চেনেহ কিমান বিসংগতি, কিমান আত্মবক্ষ, কিমান ভয়ানক দেখিলানে। হঠাৎ দেখিলোঁ ব্ৰেকিং নিউজ। তোমাৰ বিলাসী বন্ধুক কৈ দিবা, নম্ৰ যদিও মই বৰদৈ চিলা। আৰু কবা, মই যে সুৰুজ উঠা পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ জংঘলী কন্যা, য'ত জনসমুদ্ৰক অক্সিজেন বিয়পাই ধৰিত্ৰীক
খামুচি ধৰে। মই ঈশ্বৰৰ মৰমৰ সন্তান আৰু তুমি কালৰূপী সংগী নে জংগী? আকৌ ব্ৰেকিং নিউজ হ'ব যিদিনা তুমি শান্তিৰ নোবেল বঁটাৰ প্ৰাপ্য হ'বা। হয়, তুমি প্ৰকৃতিৰ কলাত বহি নিচুকনি গীত গোৱা, সুৰুজে চুমা কি শক্তিৰ আভাস দিয়ে। ব্ৰেকিং নিউজ। ধন্যবাদ। এইটো আছিলে ব্ৰেকিং নিউজ। আৰু এটা কবিতা মই কালি লিখিছোঁ, কিমান দূৰ ভাল বেয়া মই নাজানো, মই লিখিছোঁ বৰ মনৰ